বঙাইগাঁও জিলাৰ মানিকপুৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আজি মুকলি বিহু প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ বিহুৱা দলটোকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও বিহু দলে মুকলি বিহু প্ৰদৰ্শনত উপস্থিত থাকি বিহু প্ৰদৰ্শন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ মৰ্তুজালি আহমেদে মুকলি বিহু প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে। এই সময়ছোৱাত মহাবিদ্যালয়খনৰ অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা ৰাইজ উপস্থিত থাকে। সৰভোগৰ পৰা সহিজুল আলী ৰিপৰ্ট, অৰুণোদয় আছাম। অনুষ্ঠান মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়। এই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে যোৱা 4টা বৰ্ষ ধৰি অসমীয়া জাতীয় জীৱনৰ অন্যতম কৃষ্টি অসমীয়া বাপতি সাহোন ৰঙালী বিহুটি প্ৰতি বছৰে উদযাপন কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। চতুৰ্থ বাৰ্ষিকভাৱে আমি আমাৰ বাপতি সাহোন ৰঙালী বিহুটো উদযাপন কৰি ইতিমধ্যে কৰিলোঁ আৰু এই ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আজি এখন মুকলি বিহুৰ আয়োজন কৰা হৈছিল। এই মুকলি বিহুত আমাৰ মহাবিদ্যালয়ৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বিহুৱা দল, বিহুৱতীৰ দল লগতে অন্যান্য ঠাইৰ পৰাও আমন্ত্ৰণ কৰি অনা বিভিন্ন দলে সুন্দৰভাৱে বিহু নৃত্য পৰিৱেশন কৰিলে। আশা কৰোঁ এই বিহু উদযাপন বা মুকলি বিহু পৰিৱেশনৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰী কিছুদিন আগতে আমাৰ এক ৱৰ্কশ্বপ বা কৰ্মশালা অনুষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত, আমাৰ অসমীয়া জাতীয় জীৱনৰ শিপাৰ লগত তেওঁলোকৰ যাতে সম্বন্ধ কটকটীয়াকৈ ৰাখিব পাৰে, আমাৰ আনুষ্ঠানিক শিক্ষাৰ লগত সেই শিক্ষাও, আমাৰ সাংস্কৃতিক দিশৰ শিক্ষাও তেওঁলোকক দিব পাৰোঁ। আৰু আজি এই ৰঙালী বিহুৰ উদযাপনে এই শিক্ষাক আৰু মজবুত কৰিব বুলি আমি বিশ্বাসী আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো আমি অসমীয়া জীৱনৰ লগত, অসমীয়া জীৱনৰ আয়ুস ৰেখাৰ লগত জড়িত এই ৰঙালী বিহু বা অন্যান্য অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি যাম। আৰু এয়াই আমাৰ কলেজখনৰ পৰা এটা বাৰ্তা। আৰু এই অনুষ্ঠানত সকলোভাৱে অনুষ্ঠিত কৰাৰ বাবে আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় লগতে আমাৰ সাংস্কৃতিক বিভাগৰ সকলো তত্ত্বাৱধায়ক সদস্য, সাংস্কৃতিক সম্পাদক, সমূহ ছাত্ৰ-ছাত্ৰী, বিহুৱতীৰ দল, আমাৰ বিহুৱতীসকল সকলোৰে সহায় সহযোগিতা আৰু আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ সহায় সহযোগিতাত সুকলমে অনুষ্ঠিত হৈ গ'ল। ধন্যবাদ। বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বাদ্যযন্ত্ৰ, বিভিন্ন কাৰিকৰী সংযুক্ত অভিভাৱকসকল, অতিকৈ চেনেহৰ অঞ্চলৰে হোৱা তাতোকৈ চেনেহৰ বাকো, তাতোকৈ চেনেহৰ বহাগী বিহুটি নাপাতি কেনেকৈ এটা বিখ্যাত বিহুটি অসমীয়া সংস্কৃতি